हेलो एवरीवन, कैसे हो आप लोग। मैं अच्छी हूँ। आज আছে गुवाहाटी यूनिवर्सिटी 32nd कन्वोकेशन डे। সেইকাৰণে মোৰ দিনটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিব ললো। গাইজ ওয়েলকাম এণ্ড ওয়েলকাম বেক টু মাই চেনেল। আজি মানে 32nd কনভোকেশ্যন আছে এণ্ড মই ওলালোঁ আৰু আমি আছোঁ এতিয়া এখন হোটেলত আছোঁ। এতিয়া গুৱাহাটীটো গণেশগুৰিত আছোঁ আৰু এইটো হোটেল আমি কালি ৰাতিৰ কাৰণে লৈছিলোঁ। এতিয়া 10টা বাজিব হ'ল, আমি আকৌ ওলাব লাগিব। আমি এতিয়া লাঞ্চ খাই আছোঁ। আমাক লাঞ্চ দিছে এয়া ৰোল, এইফালে দেউতা ৰখি আছে। গৰমত একদম অৱস্থা নাই। ব্ৰেকফাষ্টত দিছিলে ফ্ৰুটি বটল এটা, ৰোল এটা আৰু মছলা থকা কাজু পেকেট এটা আৰু গৰম লাডু, লগতে চন পাপৰি আৰু বেলেগ মিঠাই এটা। এতিয়া আমি বিচাৰি গৈ আছোঁ মানে য'ৰ পৰা ষ্টাৰ্ট হ'ব ৰেলীটো, আমাৰ MA লাইনটো বিচাৰি গৈ আছোঁ। তাৰপাছতে প্ৰগ্ৰাম ষ্টাৰ্ট হ'ব। চ' গাইজ আমি লাইনত আছোঁ, গৈ আছোঁ এতিয়া সকলো এটা লাইনতে। আৰু মেখেলা চাদৰ পিন্ধি বহুত গৰমত আৰু ফাইনেলি পষ্ট গ্ৰেজুৱেটেড। ফাইনেলি 3টা ডেট সলোৱাৰ পিছত আজি ফাইনেলি আমাৰ কনভোকেশ্যন। ইমান থেংক ইউ গুৱাহাটী ইউনিভাৰ্চিটি। আমি এটা বিল্ডিং বিচাৰি ঘূৰি ফুৰিছোঁ। দুজনীয়ে ব্লগ বনাই গ'লে বিল্ডিং বিচাৰিয়ে পোৱা নাই। নিউৱাৰ্ছ বিল্ডিং কোনটো এতিয়া বিচাৰি পাইছোঁ। এতিয়া পাইছে 6টা আৰু আমি লৈ আহি আছোঁ। পূৰা আন্ধাৰ হৈ গৈছে আৰু তাইও লৈ আহিছে, কিন্তু আমি বাকী দুজনী ক'ত গ'ল গম নাপাওঁ। নাপাত্তা হৈ গ'ল আৰু এতিয়ালৈকে লাঞ্চ দিয়া নাই। এতিয়াতো ডিনাৰে হ'বগৈ আৰু লাঞ্চ আৰু খাবলৈ নাই। এতিয়া আৰু যাওঁগৈ বুলি ভাবিছোঁ। কেনেকুৱা লাগিলে তোমাৰ? ভাল লাগিছে, কিন্তু বহুত কষ্ট হৈছে। ভাল লাগিছে, মাথা ঘূৰাই মেলি মাথা ঘূৰাই গৈছে ভিতৰত। এতিয়া গৈ আছোঁ। ত' থেংক ইউ ছ' মাছ ফৰ ৱাচিং। বাই বাই।